Hello guys, welcome to my YouTube channel Linda's Vlog. এতিয়া আহি গ'লো মই কল পাৰ্কত। তেনেহ'লে ব'লক কল পাৰ্কৰ ভিতৰত সোমাই যাওঁ। আগতে কাউণ্টাৰৰ পৰা টিকেট কাটিব লাগিব। টিকেট কৰাৰ পাছতহে মই সোমাম। তেনেহ'লে ব'লক এতিয়া টিকেট কাটিলোঁ। কাউণ্টাৰত আহি গ'লোঁ। এতিয়া মই টিকেট কাটিলোঁ। টিকেটৰ দাম দিলে 30 টকা। এতিয়া ব'লক ভিতৰত সোমাই যাওঁ। এতিয়া সোমাই আহিলোঁ চিত্ৰলেখা পাৰ্কত। এই পাৰ্কখন কোনে আৰু কিমান চনত বনাইছিল এইটো মই কৈ আছোঁ ৰ'ব। 1906 চনত সেই সময়ত উপায়ুক্ত HWG কোল চাহাবে তেজপুৰত বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা শিলত খোদিত মূৰ্তি গোটাই এই উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। কোল চাহাবৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত FW ষ্ট্ৰঙে কোল চাহাবৰ স্মৃতিত এই উদ্যান সম্পূৰ্ণ কৰি কোল পাৰ্ক নামেৰে নামকৰণ কৰে। পাছলৈ 1996 চনত জিলা উপায়ুক্ত বানু চাহাবৰ উদ্যোগত এই উদ্যানখনৰ উন্নয়ন সাধন কৰা হয় আৰু তেতিয়াৰ পৰা এই উদ্যানখন চিত্ৰলেখা উদ্যান নামেৰে নামকৰণ কৰা হয়। উদ্যানত প্ৰাচীন ৰাজপ্ৰসাদ আৰু মন্দিৰৰ শৈল ভাস্কৰ্যসমূহ সুন্দৰভাৱে সংৰক্ষিত কৰা আছে। ইয়াত সজাই ৰখা কিছু শৈল ভাস্কৰ্য জিলা উপায়ুক্ত কাৰ্যালয় আৰু কাছাৰী নিৰ্মাণৰ সময়ত উদ্ধাৰ কৰা হৈছিল। সেই শৈল ভাস্কৰ্যসমূহ কোনো দ্বাপৰ যুগৰ বান ৰজাৰ দিনৰ বুলি অনুমান কৰে আৰু কোনোৱে অষ্টম-নৱম শতিকাৰ সাতস্তম্ভ বংশৰ বুলি ভাবে। ইয়াৰ সঠিক তথ্য পাবলৈ টান। যি কি নহওক, এই প্ৰাচীন শৈল ভাস্কৰ্যসমূহে পৰ্যটকসমূহ আকৰ্ষিত কৰি আহিছে। এতিয়া তলপিনে নামি যাওঁ, পুখুৰীৰ ফালে যাওঁ। ৱাও, কি ধুনীয়া! পাৰ্কখন দেখি ভাল লাগে। তেজপুৰৰ একমাত্ৰ পাৰ্ক এইখন কল পাৰ্ক, মানে চিত্ৰলেখা পাৰ্ক। চিত্ৰলেখা কল পাৰ্ক একেই। এইটো কি চাই লওঁ। উদ্যানখনৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ সেউজীয়া পৰিৱেশ। চিত্ৰলেখা উদ্যানখন সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্য আকৰ। গোটেই উদ্যানখনত পৰিভ্ৰমণ কৰিবলৈ এনেধৰণৰ কিছুমান ৰাস্তা বনোৱা আছে। ইয়াত এটা দিন ধুনীয়াকৈ পাৰ কৰিব পাৰি। ইয়াত মুখাৰ স্তম্ভ এখন বনোৱা হৈছে। ইয়াত বিভিন্ন মুখা আছে। ৰাৱণ, উপনহা, সেইটোৰ ওপৰত যাওঁ, গৈ দেখোঁ। এইপিনে যাব লাগিব। ইয়াৰ ওপৰত উঠিলে এইপিনে যাব লাগিব। কিমান খুটকুৰি বগোৱাম, ভাগৰ লাগিব। খুটকুৰি বগাই উদ্যানখনৰ ভিতৰত সৰু ল'ৰা-ছোৱালী খেলিব পৰা এখন জেগা আছে। ইয়াত MiG-21 এখন ৰখা হৈছে। MiG-21 হ'ল ভাৰতীয় বায়ু সেনাৰ প্ৰথম ছুপাৰছনিক যুঁজাৰু বিমান। এইখন হ'ল ফ্লাইট। আপুনি যদি ফ্লাইট দেখা নাই তেনেহ'লে কল পাৰ্কত আগত আহি যাওক, ফ্লাইট দেখা পাব। এইটো হ'ল ফ্লাইট। আহি যাব তেজপুৰ কল পাৰ্কত, ফ্লাইট দেখা পাব। এই উঠিব নোৱাৰিব, কিন্তু চাব পাৰিব আপুনি যদি বাস্তৱ ফ্লাইট দেখা নাই। কি ধুনীয়াকৈ আমাৰ ভাৰতীয় মেপখন আঁকি থোৱা আছে আৰু এইপিনে আমাৰ অসমৰ জাপি আৰু গামোচা কিমান ধুনীয়াকৈ আঁকি থোৱা আছে। আপোনালোকে আহিলে ইয়াত ব'টিং কৰিব পাৰিব। এই পুখুৰীত ব'টিং কৰাৰ সুবিধাও আছে। এইখিনি আছিল আজিৰ ভিডিঅ'টো।
যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন কৰি দিয়ক।